কবিতাৰ শিৰোনাম অস্তিত্ব, ৰচনা পম্পী বৰ্মন, পাঠ ৰিয়াঞ্জ্যোতি শৰ্মা। আজি কেইবাটাও বসন্ত ধৰি নিজক বিচাৰি ফুৰিছো, খেপিয়াই ফুৰিছো আন্ধাৰত আৰু দিনৰ পোহৰতো। অলিয়ে গলিয়ে পথাৰে বজাৰে পৰিচিত প্ৰতিটো পদূলিত, প্ৰতিটো জোনাকী গধূলিত। নাই, কতো নাই মই। নাই মই আপোনবোৰৰ হিয়াৰ দাপোনত, নাই প্ৰেমিক চৰাইজুৰিৰ মন চুৰোৱা নাচোনত, নাই মই বন্ধু বান্ধৱীৰ তপত আড্ডাত, নাই সেই সাধু কথাৰ আইতাজনীৰ শীতল হাতৰ পৰশত, নাই মই চিনাকি বকুল অথবা বগৰীজোপাৰ তলত, নাই তলসৰা শেৱালিৰ আমোল মোলোৱা গোন্ধত, নাই কোনো দৰদী মাতৰ মৰম সনা নিচুকনি গীতত, নাই মই জুবিনদাৰ প্ৰিয় গানবোৰৰ সজাল মায়াবেৰী শিহৰণত। দুয়ো হাতৰ আঙুলিবোৰ খেপিয়াই চাইছো, প্ৰতিটো আঙুলিয়েচোন মোৰ উন্মুক্ত। যিফালে যাওঁ যিফালে চাওঁ কৃত্ৰিমতাৰ উৎকট গোন্ধত নাক কোচাওঁ। মাজে মাজে নিজক চিকুটি চাওঁ, আচৰিত মই দেখোন জীৱিত, যদিও এটাৰ পিছত এটা সপোন সমাধিস্থ। নাই মই কোনো সমাধি সাজোতাৰ হিয়া ভগা কাতৰ কান্দোনত, নাই মই কোনো লগ হেৰুৱা পক্ষীৰ প্ৰাণাতুৰ চিঞৰত। চৌদিশে জুমি চাইছো, হৃদয়বোৰ জোকাৰি চাইছো, কিন্তু নাই, বিন্দু মাত্ৰ মই নাই। মৰমৰ ভেটি সজা মোৰ প্ৰতিটো ঠিকনা আজি মই অবিহনেও পৰিপূৰ্ণ, কতো নাই মই। অথচ মই কিন্তু জীৱিত, হৃদয়ো স্পন্দিত। বুকুৰ প্ৰতিটো উঠা নমাত এবুকুমান জোনাকী শিহৰণ আজিও প্লাবিত। অন্তহাৰ শূন্য মোহৰ পোচাকযোৰেৰে দেহটো থাকি মই আজিও নিৰ্লজ্জভাৱে জীৱিত। ধন্যবাদ।